প্ৰকৃতভাৱে ৰাইজৰ প্ৰকৃত সেৱক হিচাপে কাম কৰিব পাৰোঁ। আচলতে সৰুৰে পৰাই মই সংগ্ৰামৰ মাজেৰে পাৰ হৈ আহিব লগা হৈছে। মোৰ দেউতা খুব সৰুতে ঢুকাইছিল। জীৱনত বহু অভিজ্ঞতা পাইছিলোঁ, বহু বিপৰ্যয়ৰ মাজে পাৰ কৰিব লগা হৈছিল। আৰু মোৰ যিটো অঞ্চল, এইটো খুবেই পিছপৰা অঞ্চল। তাৰ মানুহবিলাকে এতিয়াও বিভিন্ন সমস্যাৰ লগত যুঁজি আছে। ধৰক আজিও মোৰ গাঁৱত বিজুলী বাতি নাই, মোৰ গাঁৱলৈ ৰাস্তাৰ সুবিধা ঠিক নহয়। তো এই সমস্যাবোৰে মোক জীৱনত এই মানুহখিনিৰ কাৰণে বা এনেকুৱা মানুহখিনিৰ কাৰণে কিবা এটা কৰাৰ যিটো তাগিদা, সেই তাগিদাটো মোৰ সৰুৰ পৰাই আছিল। কিন্তু আছিল যদিও মোৰ ঘৰৰ অৱস্থা যিহেতু খুব ভাল নাছিল, সেয়েহে মই প্ৰথমতে মোৰ মাষ্টাৰ ডিগ্ৰী কৰিলোঁ। মাষ্টাৰ ডিগ্ৰী কৰি মই কলেজত জইন কৰিলোঁ, যিহেতু মোৰ ঘৰখন সকাহ দিব লগা হ'ল, দেউতা নাছিলে। গতিকে এনেকুৱা প্ৰক্ৰিয়া হোৱাৰ কাৰণে প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ল। আপুনি এই যিটো পৰীক্ষা, এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে আপুনি নিজকে কেনেকৈ প্ৰস্তুত কৰিছিল? উত্তীৰ্ণ হোৱাৰ কাৰণে মোৰ প্ৰিপাৰেশ্যন আৰম্ভ হৈছিল 2007 চনত। 2007 চনৰ মে' মাহত মই দিল্লীলৈকে গৈছিলোঁ। দিল্লীত মই দুঠাইত কোচিং কৰিছিলোঁ। মোৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ অপশ্যনেল আছিলে, প্ৰথম অপশ্যনেল। তাৰ কাৰণে মই চিৰামত কোচিং কৰিছিলোঁ। জেনেৰেল ষ্টাডিজৰ কাৰণে মই ডিছকভাৰ বুলি তাতে এটা ইনষ্টিটিউট আছে, তাত কৰিছিলোঁ। তেতিয়া মোৰ তাৰ প্ৰিপাৰেশ্যন আৰম্ভ হৈছিল। আৰু 2008 চনত মই পৰীক্ষা দিছিলোঁ। 2008 চনত মই প্ৰিলিমিনেৰী ক্লিয়াৰ কৰিছিলোঁ। মূল পৰীক্ষা দিছিলোঁ, কিন্তু মই মূল পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। এইবাৰ উত্তীৰ্ণ হ'লোঁ। এনেকৈ মোৰ প্ৰিপাৰেশ্যনটো হৈছিল। আৰু এটা প্ৰশ্ন আপোনাক কৰোঁ। সাধাৰণতে দেখা যায় যে এই পৰীক্ষাসমূহত আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কৃতিত্ব খুব কম থাকে, বৰ দুৰ্বল হয় তেওঁলোকৰ স্থান। এইটো কিয় হয়? আচলতে অসমৰ ল'ৰা ছোৱালী অলপ প্ৰব্লেম আছে। প্ৰব্লেমটো যে অসমৰ এনেকুৱা নহয় যে অসমৰ ল'ৰা ছোৱালী কোৱালিটি নাই। আচলতে কম্পিটিটিভ এক্সাম, চিভিল ছাৰ্ভিচৰ যি পৰীক্ষা, তাৰ কাৰণে আপোনাৰ এটা প্ৰপাৰ এপ্ৰ'চ লাগে, প্ৰপাৰ ষ্ট্ৰেটেজি লাগে, প্ৰপাৰ অৰিয়েণ্টেশ্যন লাগে। আপুনি লেবাৰ কৰিলেই নহ'ব, লেবাৰটো আপোনাৰ সঠিক দিশত হ'ব লাগিব। গতিকে এই দিশখিনি যদি আমাৰ ল'ৰা ছোৱালীখিনিক দেখাই দিব পৰা যায়, তেতিয়াহ'লে নিশ্চয় আমাৰ ল'ৰা ছোৱালীয়ে কৃতকাৰ্য হ'ব পাৰিব। মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। মই নিজেও ছাত্ৰ আছিলোঁ আৰু মই আজি 4-5 বছৰ ধৰি মই পঢ়াই আছোঁ কলেজত। গতিকে তাত দেখিছোঁ যে তাৰ যিখিনি ল'ৰা ছোৱালীয়ে ক্লিয়াৰ কৰি আছে বা পৰীক্ষাত পাছ কৰি আছে, সেইখিনিতকৈ আমাৰ কিছুমান ল'ৰা ছোৱালী কোনো গুণে কম নহয়। কিন্তু কথাটো হ'ল যে আমাৰ ল'ৰা ছোৱালীখিনিক তেনেকুৱা এটা এপ্ৰ'চ, ষ্ট্ৰেটেজি বা তেনেকুৱা অৰিয়েণ্টেশ্যন এটা দিব পৰা হোৱা নাই। যদি দিব পৰা যায়, নিশ্চয় পাৰিব। আপোনাৰ এই সাফল্যৰ ভিত্তিত আপুনি নতুন প্ৰজন্মক কেনে মেছেজ দিব? মই নিশ্চয় ক'ম, চাওক, দৰিদ্ৰতা মোৰ কাৰণে প্ৰত্যাহ্বান, মোৰ অঞ্চল মোৰ কাৰণে প্ৰত্যাহ্বান। কিন্তু ইমানবোৰ প্ৰত্যাহ্বান থকাৰ পিছতো মই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। ইয়াৰ মূলতে হ'ল হাৰ্ডৱৰ্ক, ষ্ট্ৰং ডিটাৰমিনেশ্যন এণ্ড প্ৰপাৰ এপ্ৰ'চ টু প্ৰিপেয়াৰ দি এক্সামিনেশ্যন। গতিকে যিকোনো ধৰণৰ প্ৰাৰ্থীয়ে বা পৰীক্ষাৰ্থীয়ে যদি এই কথাকেইটাত গুৰুত্ব দিয়ে, তেতিয়াহ'লে নিশ্চয় মই সেইকাৰণে নতুন প্ৰজন্মক ক'ম যে তেওঁলোকে এনেকৈ প্ৰিপেয়াৰ কৰক আৰু এই কথাকেইটা তেওঁলোকে গুৰুত্ব দিয়ক, তেওঁলোকে নিশ্চয় এনেকুৱা ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। আপুনি অকণমান আগতে ক'লে যে আপোনাৰ গাঁৱত বিদ্যুৎ নাই। বিদ্যুৎ কিয় নাথাকে? বিদ্যুৎটো প্ৰাথমিক এক বস্তু, কিন্তু আমাৰ গাঁওবিলাকত বিদ্যুৎ পৰ্যন্ত, আৰু যিহেতু মানে মৰিগাঁও যে হেডকোৱাৰ্টাৰ, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, ইয়াৰ পৰাতো বেছি দূৰো নহয় আপোনাৰ গাঁও, 12 কিলোমিটাৰমান। কিয় বিদ্যুৎ নাথাকে আমাৰ গাঁওবিলাকত? আচলতে তেনেকুৱা বিদ্যুৎ আমাৰ তাত নথকাটো হ'ল, যদিও মৰিগাঁৱৰ পৰা বেছি দূৰ নহয়, আমাৰ ঠাইখিনি কম্পেৰিটিভলি অলপ বেকৱাৰ্ড ঠাই। আৰু মোৰ গাঁওখন খুবেই সৰু গাঁও। গতিকে হয়তো চৰকাৰৰ যিকোনো ধৰণৰ আঁচনি ধৰিবৰ কাৰণে চৰকাৰে কানেক্ট, অৱশ্যে এতিয়া ৰাজীৱ গান্ধী গ্ৰামীণ বিদ্যুতীকৰণ যোজনা গৈছে, কিন্তু আমাক কানেকশ্যনহে দিয়া নাই, বাকী কামখিনি হৈ আছে। গতিকে নিশ্চয় লাহে লাহে হৈ যাব। আৰু এই তিৱা জনগোষ্ঠীৰ আপুনি প্ৰথমজন IAS, এই সম্পৰ্কত যথেষ্ট ধৰণৰ এক আৱেগিক সৃষ্টি হৈছে। এতিয়া এই যে তিৱা জনগোষ্ঠী যে ইমান পিছ পৰি আছে, ইয়াৰ প্ৰধান কাৰণ কি? চাওক, তিৱা জনগোষ্ঠীৰ ইয়াত বহুত কাৰণ আছে। ইয়াৰ ইতিহাস জড়িত হৈ আছে, ইয়াৰ ছ'চিঅ' কালচাৰেল লাইফ জড়িত হৈ আছে, ইয়াৰ মানুহবিলাকৰ যিটো ইকনমিক ষ্টেটাছ আছে সেইটোৰ লগত জড়িত আছে। বিভিন্ন ফেক্টৰ, আপুনি এটা ফেক্টৰকে ক'ব নোৱাৰে যে এই কাৰণে মানুহবিলাক। কিন্তু মূল কথাটো হ'ল যে মানুহবিলাকৰ মাজত যিটো কম্পিটিটিভ কিবা এটা কৰাৰ যিটো চেঞ্জ, সেই চেঞ্জটো যেতিয়ালৈকে নাহে, তেতিয়ালৈকে তেনেকুৱা ধৰণৰ বিকাশটো অকণমান সময় লাগিব। সেইটো কোনে কৰিব? সেইটোৰ কাৰণে ধৰি লওক, চাওক, নতুন প্ৰজন্ম, আপুনি হয়তো জানি ভাল পাব যে তিৱা জনগোষ্ঠীৰ মাজৰে যথেষ্ট কেইজনেই প্ৰবক্তা হৈ ওলাই আহিছে। মই নিজেও ওলাই আহিছোঁ। গতিকে আমাৰ ওচৰত দায়িত্ব আছে, আমাৰ কৰ্তব্য আছে। আমি মানুহখিনিক বুজাব লাগিব, আমি মানুহখিনিক
জ্ঞান দিব লাগিব আমি মানুহখিনিক সেই দিশেৰে আনিব পাৰিব লাগিব গতিকে মই ভাবোঁ নতুন প্ৰজন্ম বা তিৱা যিসকল নেতৃত্ব এই নেতৃত্বৰ হাতত এই দায়িত্বটো আছে অসমৰ সামগ্ৰিক সমস্যাসমূহ লৈ আপোনাৰ অভিমত কেনেকুৱা চাওক সমস্যা অসমততো বিভিন্ন ধৰণৰ আছে আৰু প্ৰতিটো সমস্যাই বেলেগ ধৰণৰ দৃষ্টিভংগী হয় তথাপিতো মূল ধাৰণাটো হ'ল যে অসমত যিখিনি বৰ্তমান সময়ত মই দেখিছোঁ তুলনামূলকভাৱে আগৰ তুলনাত সন্ত্ৰাসবাদী সমস্যাটোৱে কওক কিছু পৰিমাণে আৰু ইণ্টাৰেষ্টিংলি মই আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে মই যেতিয়া ইণ্টাৰভিউ বৰ্ডত আছিলোঁ মোক যেতিয়া প্ৰশ্ন কৰিছিলে তেতিয়া কিন্তু তাৰ মানুহবিলাকে মোক সন্ত্ৰাসবাদৰ ওপৰত প্ৰশ্ন সোধা নাছিলে তেওঁলোকে কৈছিলে একচেপ্ট ইনচাৰ্জেঞ্চি নৰ্থ ইষ্টৰ প্ৰব্লেম ক'বৰ কাৰণে যদিও আমি ইয়াত সন্ত্ৰাস বা বাহিৰৰ বাকীবিলাক হয়তো গতিকে আমাৰ কথাটো হ'ল যে অৰ্থনৈতিক ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব কৃষি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব যিহেতু 70% মানুহে কৃষিৰ ওপৰত গুৰুত্ব দিয়ে এই সমস্যাবিলাক যদি আমি নিৰক্ষৰতা আছে দৰিদ্ৰতা আছে এই সমস্যাবিলাক যদি আমি স্বাস্থ্যৰ ক্ষেত্ৰতো আছে এই সমস্যাবিলাক যদি আমি লাহে লাহে সমাধান কৰিব পাৰোঁ তেতিয়া বাকী ৰাজনৈতিক বা যি সমস্যাবিলাক আছে এই সমস্যাবিলাক লাহে লাহে সমাধান হ'ব ধন্যবাদ কোঁৱৰ আপোনাৰ কৰ্মজীৱনত আপোনাৰ সফলতা কামনা কৰিলোঁ আপোনাৰ জীৱন সুখৰ হওক শুভময় হওক ধন্যবাদ আপোনালোককো ধন্যবাদ জনালোঁ ধন্যবাদ